25 বছৰ অতিক্ৰম কৰা চিপাঝাৰৰ ওপৰ কুৰুৱা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সফল সামৰণি পুৱা মন্দিৰৰ সন্মুখ ভাগত তোৰণ উন্মোচন কৰে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ আচাৰ্য অশোক কুমাৰ পানচাৰীয়ে বিষ্ণু পূজা হোমযজ্ঞ আৰু স্মৃতি স্তম্ভত বন্তি প্ৰজ্বলনৰ পিছতে মন্দিৰ চৌহদত অনুষ্ঠিত কৰা হয় এখন মুকলি সভা উন্মোচন কৰা হয় বৈকুণ্ঠ শীৰ্ষক এখনি স্মৃতি গ্ৰন্থ। প্ৰয়াত ধৰ্মকান্ত বৰুৱা তেখেতৰ পৈতৃক ভেটি ওপৰ কুৰুৱা গাঁৱত আৰু তেখেতে এই ভেটি দান কৰিছিল এই বিষ্ণু মন্দিৰ নিৰ্মাণৰ কাৰণে আৰু তাৰপাছত ইয়াৰ গাঁৱৰ ৰাইজে দান বৰঙণি আপুনি চাব যিখন দীঘল তালিকা আছে বিভিন্নজনে দান বৰঙণি দি লাহে লাহে তিলকৈ এই নামঘৰটি এই মন্দিৰ গৃহটি গঢ়ি তুলিলে লগতে আৰু দুটি মন্দিৰো ইয়াতে প্ৰতিষ্ঠা হৈছে নতুনকৈ এটা সুন্দৰ এটা চৌহদ আৰু এই গোটেই চৌহদটোৱে এই শ্ৰী শ্ৰী বিষ্ণু মন্দিৰে প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী বৰ্ষ সম্পূৰ্ণ কৰিলে গতিকে এইবাৰ বেছ জাকজমকীয়া আয়োজন ইয়াতে কৰা হৈছে ৰাতিপুৱাৰ পৰাই ভক্তসকল আহিছে আৰু এইবাৰ এটা বিশেষ কাৰণে আৰু ভাল লাগিছে যে এই মন্দিৰলৈ সোমাই অহা যিটো বাট তাত এটা সুদৃশ্য তোৰণ নিৰ্মাণ কৰা হৈছে যাতে যিসকল ভক্ত আহে তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় সেই তোৰণখন দেখিলেই গম পাব যে ইয়াতে এইপিনেদি সোমাই গ'লে আমি বিষ্ণু মন্দিৰ পাম আৰু সেই তোৰণখন আজি ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য শ্ৰী অশোক কুমাৰ পানচাৰী ডাঙৰীয়াই উদ্বোধন কৰিছে আৰু তাৰপিছতে ইয়াতে আজি এতিয়া এখন মুকলি সভা অনুষ্ঠিত হৈছে আৰু এই 25 বছৰৰ যি স্মৃতি সেয়া স্মৰণীয় কৰি ৰাখিবৰ কাৰণে এখন আটকধুনীয়া স্মৃতিগ্ৰন্থ আজি ইয়াতে উন্মোচন কৰা হৈছে আৰু সন্ধিয়ালৈ তাৰপিছতে ইয়াতে ভোগ বিতৰণ কৰা হ'ব আৰু সন্ধিয়ালৈ ইয়াতে নাগাৰা নামৰ আয়োজন কৰা হৈছে।